কি হল কি এইটো পুহি থাকি গ'ল কি আছিলে চাং কোন কাৰ পালি বৈ 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 চবকে দেখাই দে বৈ 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 কোন কাৰ পালি নমস্কাৰ আইসকল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আজি ভিডিঅ'টো আপোনালোকে দেখিব পাব আমি কেৱল ভিডিঅ'ই নবনাওঁ হাতে কামে লাগি যাওঁ আমাৰ ল'ৰাবোৰে কাম কৰি থাকে গতিকে তাৰ ওপৰতে আমাৰ আজি গাঁৱৰ পথটি নিৰ্মাণ হৈ আছে মানে আগতে কাম চলিছিলে এইটো মানে ৰিপেয়াৰিং মাজতে কেইটামান কালভাৰ পজিশ্যনত এৰি যোৱা হৈছিলে গতিকে সেই কালভাৰ পজিশ্যনকেইটা আমি কাম লাগিলোঁ আজি গতিকে আপোনালোকক সেই যি আমি কাম লাগি আছিলোঁ গোটেই দিনটো ঘামৰ ৰ'দত সেই ভিডিঅ'টো আপোনালোকক দেখাব চেষ্টা কৰিম গতিকে ব্লগচোন ভিডিঅ'টোৰ যোগেদি আগবাঢ়ি যাওঁ আপোনালোক আমি কেনেদৰে কাম কৰোঁ আৰু ভিডিঅ'টোত সৰু ল'ৰা দেখিব আপোনালোকে কিন্তু সৰু ল'ৰা কাম লগাইছে বুলি আপোনালোকে কমেণ্টত নকৰিব কিয়নো যিহেতু গাঁৱৰ কাম গতিকে আমি সৰু ডাঙৰ মিলি কামটো লাগি দিছোঁ গতিকে ইয়াত কোনো ধৰণৰ সৰু ল'ৰা কাম লগোৱা হোৱা নাই তাকে আপোনালোকক আগতে কৈ দিছোঁ এয়া আহিলি যে দেৰি হ'ল যে ইমান দেৰি হ'ল কি শুই গ'লি মানে আমি একো হোৱাই নাই ভাত খোৱাই নাই বলকচোন ভিডিঅ'টো অলপ দেখুৱাওঁ আপোনালোকক এয়া প্ৰথমতে JCB কাম আছিলে গতিকে JCBখনে প্ৰথমে কামটো ষ্টাৰ্ট কৰিছোঁ এয়া চাব পাৰে ৰাস্তা বনাইছে হে ৰাস্তাটো বহল কৰিছে আৰু চাফা কৰিছে হয় নাই একদম দূৰলৈকে দেখাই দিওঁ এয়া প্ৰথমতে আপোনালোকক দেখুৱাই ল'ব লাগিব যে আমি কিনো কাম কৰিব আছে বা কি কাম কৰিম এয়া যিটো যোৱাটো বছৰতে কাম যি আমাৰ ব্লকৰ কাম চলি গৈছিলে কালভাৰ পজিশ্যনটো এৰি যোৱা হৈছিলে গতিকে এইখিনি আমাৰ আজি ব্লগ লগোৱা হ'ব গতিকে প্ৰথমৰ পৰা শেষলৈ চাব কেনেকুৱা হয় তেতিয়াহে গম পাব ভাল হৈছে নে বেয়া হৈছে এতিয়া প্ৰথমতে আমাৰ বালি পেলোৱা কাম চলিছে য'ত য'ত গাঁত আছিলে তাত বালি অলপ বেছিকৈ দিয়া হৈছে এয়া বালি পেলাই মেলি পাতা মাৰি আমাৰ মিস্ত্ৰী ককাইজনে ব্লগ লগা হৈছে ইয়াত চাব পাৰে ইয়াত মানে সকলো গাঁৱৰ ৰাইজে ওলাই আহিছে ইয়াত কোনো ধৰণৰ আমি পইচা বা হেৰি বুলি নহয় বস্তুটো যিটো আমাৰ অসুবিধাৰ সন্মুখীন হৈ আছোঁ গতিকে সকলো মানে সৰুৰ পৰা ডাঙৰলৈকে বাৰে বাৰে কৈ আছোঁ ওলাই আহিছে কি সুধিছিলি এতিয়া এই সৰু ল'ৰা এজন আহিছে কাম লাগে বোলে চাওঁচোন কি কৈছে এইবিলাক আকৌ কেইটকা হাজিৰা লাগিব আছিলে শুন কৈ দে কেইটকা হাজিৰা লাগিব হে কৈ দে আকৌ জুচে কৈ দে আকৌ ইয়াৰ উঠো ইয়াৰ পকৰা ইয়াত ক'লেহে শুনব কি নহ'ল নেপাহ পইচা কৈ দে কেইটকা লাগিব তোক হে অঁ উঠাই লয় তাই পোৱালিটোৱে পইচা বুলি কোৱাৰ লগে লগে লাগি গৈছে হাঁহি উঠিছে বেছি 950 পাবি নে ৰাস্তাটো হ'ল কেনেকুৱা লাগিছে হে ভাল লাগিছে আগতে আপোনালোকৰ দিনত কেনেকুৱা আছিলে ৰাস্তাটো বোকা হৈছিলে এতিয়া এইটো ৰাস্তাটো চাওক আগফালে চাওক কিমান ধুনীয়া বনাই দিছে চাওক ভাল লাগিছে ন বলক আগলৈ বলক গাঁৱৰ আমাৰ আই মাতি ভাল পাইছে ৰাস্তা পদূলি দেখি ভাল লাগিছে বোলে গতিকে চাব আহিছে ভিতৰত বহি নাই থকা যিহেতু ৰাস্তাটো বনি আছে ঘৰৰ ওচৰতে সেইকাৰণে আহি কেনে চাইছে ভাল হৈছে ভাল কাম হৈছে এতিয়া এইটো সমান হ'ল যেতিয়া এতিয়া কৰাও কষ্ট নাই আগতে কেনেকুৱা আছিলে তোৰ এই ৰাস্তাটো আগতে আপোনাৰ দিনত কেনেকুৱা আছিলে বোকা পুৰা বোকা কৈ দেচোন কেনেকুৱা অৱস্থা আছিলে আগতে বজাৰ যাওঁতে কি যাওঁতে শাকু আছিলে এতিয়া সেইটো দেখি কেনেতো বহুত চেঞ্জ হৈ গ'ল পৰিৱৰ্তন আমাৰো ভাল লাগিছে কাম কৰি যিহেতু আমাৰ চুবুৰীৰ সকলো ৰাইজ ওলাই আহিছে ইয়াত সৰু কণ ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি মা দেউতালৈকে সকলো আহিছে গতিকে ভাল লাগিছে একপিনে আমি মানুহবোৰ লাগি গৈছোঁ আৰু একপিনে আমাৰ JCBখনো কাম চলি আছে ইয়াত চাব পাৰে কাম পূৰ্ণ গতিত চলি আছে এয়া
হালি পৰি পৰি হ'ব পানী ভাত খাই গৈ এইটো বাউটিং শুনিছে ইনো কামৰ মাজতে সমান্তৰালকৈ মাছো ধৰি থকা হৈছে যিহেতু মাছ ওলাই ওচৰতে না পানী আছে গতিকে মাছ ধৰিছোঁ ইয়াত এনেই মানে পালোঁ আৰু এই সাজৰ কাৰণে এপাতন বুলি কয় এক পিটিকা পিটিকা লাগি গৈছে এইটো এটা পালোঁ দেই ডাঙৰ মাছ এইটো কিমান ডাঙৰ মাছ কি হ'ল কি হ'ল কি এইটো পৰি থাকি গ'ল কি আছিলে চাং অঁ কোন বাৰ পালি বৈ 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 চবকে দেখাই দে বৈ 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 কোন বাৰ পালি বৈ বৈ আহি যাব নহ'লে সি আকৌ চব চব খাই দে চবে বাহ বাহ আমাক কষ্ট কৰা বুলি দিছে মজা মজা ভুজিয়া পেকেট চাপনি খাব মজা ভালকৈ পাই আছে হে কৈ দে ফালি দে হ'লেও এপেকেট খাই থাকক বাহ ঠিক আছে দেই মূলাগুটি কৈ দে মূলাগুটি স্পেচিয়েলকৈ এপেকেট পাবই এক্সট্ৰাকৈ হে কোনোবা ঐ কোনোবা আকোবা কৈ দে কোনোবা পুছিলে অঁ অঁ আচ্ছা আচ্ছা ঠিকেই কৰিলি একো নাই আমি মানে কাম কৰা বুলি দিয়া নিচিনা হ'ল আৰু ভগৱানে চাই দিলে সি সদায় আহি থাকে ন এইফালে অহা যোৱা বেয়া কাম নাই হোৱা একো নাই আমাক আশীৰ্বাদ এটা আমি মানে কামটো লাগি দিছোঁ তো তাৰো ৰাস্তাৰ কাৰণে হয় নাই মূলাগুটি খোৱালে চালা মূলাগুটি ভাল লাগিলে এই কামৰ মাজতে এয়া বহুত ৰ'দত কাম কৰি আছোঁ ইয়াত চবে চাব পাৰে ভাবিছে বে ৰাইজে বহুত পইচা পাব বা কি কিন্তু আমি মানে ৰাইজৰ কাৰণে লাগি দিছোঁ এয়া কামটো ভাল লাগিছে ৰ'দে ঘামি চামি ৰ'দ গৰম উঠিছে নাই ল'ৰা হে গৰম পৰিছে গৰম উঠিছে নাই হে গৰম পৰিছে নাই হে কি পেকেট বুলি ভাবিছোঁ মই এতিয়া পপ পালি বুলি ভাবিছোঁ টেষ্টিংটো চাওঁ মোক অলপ মই এতিয়া পপ বা কিবা বুলি ভাবিছোঁ চাওঁ বাছ হৈ যাব বঢ়িয়া একদম কম শুনা মই শুনিছা আৰু পেকেট আনিবি যা আৰু কিবা কৰি আমি আকৌ বহুত কেইবা আহে সেইখিনি লৈ নাও কেইবা আহে আমি খাব নিদিলে নহয় চাম কেইবাকেইটা আছে এতিয়া চাম কেইবাকেইটা আছে ৱাও মজা দহ পেকেট এপেকেট খালোঁ নে ভয় দে 10 টকা পেকেট ভাল লাগিলে খাই কি কৰিব এইটো আমি বেয়া কাম কৰা নাই মানে পেলাই থৈ গ'ল বোলে আমি কাম কৰি আছোঁ যেতিয়া আশীৰ্বাদ পালোঁ সিও দিছে তাকে ধন্যবাদ নহ'লে ঘূৰাই দিলোহেঁতেন বাৰু আমি কাম নকৰা হ'লে গতিকে এতিয়া একো নাই কি বেপাৰী ক'ৰবাত পালেগৈ হয় নাই একো নাই এইটো আমি বেয়া কাম নাই কৰাটো কাম লাগি আছোঁ গৰমত এয়া দেখিলে গম পাইছে আমাক কিমান ঘাম মচমচীয়া আকৌ এবাৰ খাই চাওঁ কেনেকুৱা লাগে মছলা নালাগে লগাব পালিছে এয়া অভিজিত সোণোৱালে কেনেকুৱা লাগিছে মচমচীয়া চাব পাৰে দেই হৈ যাব তই তেন খাই চাওঁ দেই ৰাইছে এয়া কষ্টৰ মূল্য কেনেকুৱা হয় মচমচীয়া যিহেতু আমি সুবিধাকৈ এখনি JCB পাইছোঁ গতিকে আমি চান্স পাওঁতে ডান্স মাৰিবই লাগিব আমাৰ ছাইড বামত যিমান মাটি দৰকাৰ হৈছে সকলোবোৰ এয়া JCB দি আমি কামটো পূৰাই লৈছোঁ বহুত ভাল কাম হৈছে দেই যিহেতু আমি JCB নোহোৱা হ'লে কিন্তু বহুত কাম আধৰুৱা হ'লহেঁতেন গতিকে আমাৰ কোম্পানীটোকো আমি ধন্যবাদ জনাইছোঁ যে আমাক JCB এখন দিয়াৰ কাৰণে এয়া চাব পাৰে কিমান সুন্দৰকৈ তেখেতসকলে কামখিনি নিয়াৰিকৈ কৰি দিছে ভাল লাগিছে পেকেট কোনে খায় সঁচাকৈ নাই মিছা কথা ইয়াত ওলাই পৰিব কৈ দে কি কোনে খায় খা জানো কৈ দে নহ'লে ইয়াত
কেনেকৈ দেখিলি ক বগাতে কৈছিলে সেইদিনাখন কি এই গৰমখনত বৰশীটো পাইছিলোঁ তো এনেকুৱা থদি টিপি খাইছ কলেজৰ দিনত দা তইচোন টিপি পেকেট খা ক'লে ক কোনে নামটোনো বগাতে কি নাম খাই কেবি পেকেট সেইটো সেই পেকেটটোৰ নাম গোল গোল গোলে হয় গোল খালে গোল নাই খোৱা পাপাক কৈ দিলে যে গালি খালে গোল নাই খোৱা কি নাম খালে মই জানো মুঠতে খোৱা হয় না নহয় জানো বগাতে কৈছিলে ইমান সৰুৰ পৰা খালে কি হ'ব মই জানো কিন্তু মোক বগাতে কৈছিলে কি কৈ দে অংশু মানে হয় না নহয় নহ'লে মোবাইলত দেখি পালে চবে কৈ দিবনে ইমান সৰুতে খাই বুলি খা না নাখায় কৈ দে পুগুলা চাহ কৈ দিওঁ এইটো ভিতৰতে হিৰক পাবি পুগুলা চাহ নাপাই কি হ'লে নকয় হেৰি নে তই কি খা তই খাই আছ চবে আছ আগৰ কি হৈ আছে কুবে কুবে সেইটো পেকেটটো দেখা হয় না নহয় চাম কি জানি তোৰ গোলি পেকেটে হয় আপুনি দেখিছিলে নাই দেখিছিলোঁ খালি মিছ কৰিব অঁ এইটো কুবে কিন্তু ইয়াতো অলপ মিলাই থিলাই থাকেই গৈ সেনেকুৱা নবলে আৰু মিঠা পাইন চিঠা পাইন মিলাই দে তথাপি অলপমান অলপ থাকে নবলে একো নাই সেই পেকেটবোৰ ইমান নাখাবি দেই ভাল বস্তু খাবি ক আপেল আঙুৰ পইচা দেখিলে কিনো আপেল এইটো 500 হ'লে আপেলো পাবি নাই তাত বেছি নলয় নে 3 টকা 8 নাই লৈ গৈ তাত অঁ তই লোৱা না ছোৱালী পিছে কাণফুলি লাগি আছে কাণফুলি পিন্ধি আছ যে সেইটো কেলে কাণফুলি পিন্ধি আছ কেলে এদিনতো ৰাতিতো কেতিয়াবাই আমাৰ মায়েতো এনেকুৱা যি হ'লে বুজিছে তো মই টোপনি গ'লোগৈ মোৰ বেমাৰ হৈছিলে তো তেতিয়া বেটা উঠ মই আধা টোপনি যোৱাকৈ উঠিলোঁ তো তাৰপিছত জুই লাইটটো গৈছিলে কিন্তু পাকঘৰতে আছিলোঁ জুইকা জ্বলাইছে তাৰপিছত এনেকৈ কাণফুলি পাত পিন্ধিলে তাৰপিছত লকা বিষাইছিলে নামটো কৈ দিয়া তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী ৰোহন সোণোৱাল ৰোহন সোণোৱাল কোন ক্লাছ 5 আৰু তোমাৰ নামটো নমস্কাৰ শ্ৰী অঞ্জুমন যদি সেইটা কৈ দে স্কুলত কিবা কবিতা নহ'লে গান এটা গায় গান এটা নহ'লে কবিতা এটা কোনে জানে ভালকৈ দুইটাই জানা এটা গা নহয় একেলগতে গালেও যিকোনো বিহু গান এটা হ'লেও গাই গা যদি বিহু গা একো নহয় না লাজ লাগি গা গাই দে গাই দে গুণৰো নাই ভালো তৰে দেখ সূৰ্য উঠা দেখ গোটেই জীৱন বিচাৰিলে অলেখ দিব ৰাতি অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি চিৰ বিনল দিয়া পৰিৱেশ ভাৰতৰে পূৰ্ব দেশত সূৰ্য উঠা দেশ তাৰপিছত ইমানে ধন্যবাদ বোলে ধন্যবাদ তোমালোককো ধন্যবাদ জনাইছোঁ তোমালোকে থকাৰ কাৰণে হাঁহি ধেমেৰে কামবোৰ হৈছে এয়া আমাৰ শেষ পৰ্যায়ত হৈছেগৈ আমাৰ 3টা ষ্টেপৰ একেবাৰে শেষৰটো এয়াই দেখালোঁ আপোনালোকক আমাৰ দিনটো কেনেদৰে আমি লাগি ভাগি কাম শেষ কৰিলোঁ আৰু এয়া আমাৰ শেষ পৰ্যায় আমি আজি গোটেই কামটো শেষ কৰি যিহেতু ফাইনেল হৈছে এয়া চাব পাৰে কেনেকুৱা হৈছে দেই জনাব বহুত কষ্ট কৰিলোঁ সকলো ৰাইজে আমাৰ নাম চুবুৰী সকলো ৰাইজে ল'ৰা ছোৱালী পৰা গতিকে ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব নকৰিব কৈছোঁ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব বহুত কষ্টৰে ভিডিঅ'টো বনোৱা হৈছে লগতে আমি যেনেদৰে দিনটো কষ্ট কৰি বনালোঁ তাকেই আপোনালোকক এই ভিডিঅ' আকাৰে দেখুৱালোঁ গতিকে জয় অসম মন যায় ধন্যবাদ।